নমস্কাৰ, মই পৰগবোধ কৰোঁ আৰু স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে অংকন কৰা মনালিছা বিশ্বৰ অন্যতম বিখ্যাত শিল্পকৰ্ম। ৰহস্যময় হাঁহিৰ বাবে জনাজাত এই শিল্পকৰ্মই যুগ যুগ ধৰি মানুহক মোহিত কৰি আহিছে। এই ছবিখনে বহু বিতৰ্ক আৰু তত্ত্বৰ প্ৰেৰণা যোগাইছে, কিছুমান তথ্যৰ ওপৰত ভিত্তি কৰি আৰু আন কিছুমান জল্পনা কল্পনাৰ ওপৰত ভিত্তি কৰি। ৰহস্যৰ মাজতো ই বিশ্বৰ বিভিন্ন প্ৰান্তৰ শিল্পপ্ৰেমীক আকৰ্ষণ কৰি আহিছে। লিঅ'নাৰ্ডো ডা ভিঞ্চিয়ে 1503 পৰা 1506 চনৰ ভিতৰত মনালিছা ছবি অংকন কৰিছিল যদিও তেখেতে হয়তো 1517 চনলৈকে ইয়াৰ কাম অব্যাহত ৰাখিছিল। চিত্ৰখন প্ৰায় 30 ইঞ্চি ওখ আৰু 20 ইঞ্চি বহল হয়। আজি ফ্ৰান্সৰ অন্যতম বৃহৎ সম্পদ আৰু পেৰিছৰ বিখ্যাত লোভ্ৰে মিউজিয়ামত প্ৰদৰ্শিত হয়। আজিৰ খণ্ডটোত এই আইকনিক মাষ্টাৰপিছৰ বিষয়ে কিছুমান আকৰ্ষণীয় তথ্য অন্বেষণ কৰোঁ আহক। প্ৰথমটো তথ্য হ'ল ছবিখনত থকা মহিলাগৰাকীক মনালিছা নাম দিয়া হোৱা নাছিল। ছবিখনত থকা মহিলাগৰাকী আচলতে আছিল ইটালীৰ এগৰাকী সম্ভ্ৰান্ত মহিলা লিজা গেৰাৰ্ডিনি। মনালিছাৰ অৰ্থ হৈছে মাই লেডি লিছা আৰু ছবিখনৰ নাম লা জিঅ'কণ্ডা। তেখেতৰ স্বামী ফ্ৰান্সিস্কো ডেল জিঅ'কণ্ডাই তেওঁলোকৰ দ্বিতীয় পুত্ৰৰ জন্ম আৰু তেওঁলোকৰ নতুন ঘৰৰ উদযাপনৰ বাবে এই ছবিখনৰ দায়িত্ব দিছিল বা কমিশ্যন কৰিছিল। দ্বিতীয় তথ্যটো হ'ল লিঅ'নাৰ্ডোই কেতিয়াও পেইণ্টিং ডেলিভাৰী নকৰিলে। যদিও মনালিছা জিঅ'কণ্ড পৰিয়ালে কমিশ্যন দিছিল, লিঅ'নাৰ্ডোই তেওঁলোকক কেতিয়াও নিদিলে। বহুতে বিশ্বাস কৰে যে তেওঁ বছৰ বছৰ ধৰি ইয়াৰ ওপৰত কাম কৰি থাকিল, সৰু সৰু কথাবোৰ যোগ কৰিলে আৰু কেতিয়াও ইয়াক সঁচাকৈয়ে শেষ হোৱা বুলি নাভাবিলে। লিঅ'নাৰ্ডোৰ মৃত্যুৰ পিছত তেওঁৰ সহায়ক চালায়ে চূড়ান্ত স্পৰ্শ সম্পূৰ্ণ কৰা বুলি অনুমান কৰা হয়। 3 নম্বৰ গুৰুত্বপূৰ্ণ তথ্যটো হ'ল নেপোলিয়নে মনালিছাৰ যথেষ্ট প্ৰশংসা কৰিছিল। 1519 চনত লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ মৃত্যুৰ পিছত মনালিছা ফ্ৰান্সৰ ৰাজকোষৰ অংশ হৈ পৰে। বহু বছৰ বছৰ ধৰি ৰাজপ্ৰসাদত ৰখা হৈছিল আৰু দুই এজনেহে দেখা পাইছিল। নেপোলিয়ন বোনাপাৰ্টে ছবিখন ইমানেই প্ৰশংসা কৰিছিল যে প্ৰায় 4 বছৰ ধৰি তেওঁ নিজৰ শোৱা কোঠাত ছবিখন প্ৰদৰ্শন কৰিছিল। পিছলৈ ইয়াক লোভ্ৰে মিউজিয়ামলৈ স্থানান্তৰ কৰা হয় আৰু আজিও তাতে আছে। 4 নম্বৰ তথ্যটো হ'ল হেৰাই যোৱা ভ্ৰুৰ ৰহস্য। মনালিছাৰ কোনো চেলাউৰি নাই যেন লাগে, যাৰ বাবে বহুতে বিশ্বাস কৰে যে লিঅ'নাৰ্ডোৱে কেতিয়াও ছবিখন শেষ কৰা নাছিল। কিন্তু 2007 চনৰ ডিজিটেল স্কেনত দেখা গ'ল যে ছবিখনৰ চেলাউৰি আছিল। বিশেষজ্ঞসকলৰ অনুসৰি সময়ৰ লগে লগে এইবোৰ ম্লান হৈ পৰিল বা পূৰ্বৰ পুনৰুদ্ধাৰৰ কামৰ সময়ত নাইকিয়া হ'ল। 5 নম্বৰ তথ্যটো হ'ল সময়ৰ লগে লগে ছবিখন সলনি হৈছে। মনালিছা কেনভাছত নহয়, পপলাৰ কাঠৰ পেনেলত অংকন কৰা হৈছিল। বছৰ বছৰ ধৰি আৰ্দ্ৰতাৰ পৰিৱৰ্তনৰ ফলত কাঠবোৰ প্ৰসাৰিত, সংকোচন হৈছে আৰু সৰু সৰু ফাট এটাৰ সৃষ্টি হ'ল। আজি জলবায়ু নিয়ন্ত্ৰিত ডিছপ্লে অৰ্থাৎ ক্লাইমেট কণ্ট্ৰল ডিছপ্লেত এই ছবিখনক সংৰক্ষণ কৰাত সহায়ক হোৱাকৈ বিশেষ পোহৰৰ সৈতে সযতনে সুৰক্ষিত কৰা হৈছে। 6 নম্বৰ তথ্যটো হ'ল এবাৰ চুৰি হৈছিল মনালিছা। 1911 চনত মিউজিয়ামৰ পৰা মনালিছা চুৰি হোৱাৰ পাছত সমগ্ৰ ফ্ৰান্স স্তম্ভিত হৈ পৰিছিল। সংগ্ৰহালয়টোত ভিৰ গোট খাই আগতে ওলমি থকা ফটোখনৰ খালী ঠাই চাবলৈ গৈছিল, যাৰ ফলত ছবিখন আৰু অধিক বিখ্যাত হৈ পৰিল। 1913 চনত ভিনচেঞ্জো পেৰুগিয়া নামৰ এজন ব্যক্তিয়ে এই ছবিখন ইটালীত বিক্ৰী কৰিবলৈ চেষ্টা কৰাৰ পিছত ইয়াক উদ্ধাৰ কৰা হয়। 7 নম্বৰ তথ্যটো হ'ল মনালিছাৰ নিজাকৈ মেইল বক্স আছে। মনালিছা ইমানেই জনপ্ৰিয় যে সংগ্ৰহালয়টোত ইয়াৰ নিজা মেইল বক্স আছে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ অনুৰাগীয়ে ছবিখনলৈ চিঠি, কবিতা, ফুল আৰু উপহাৰ প্ৰেৰণ কৰে। সংগ্ৰহালয়টোৱে এই বাৰ্তাসমূহ এটা বিশেষ আৰ্কাইভত ৰাখে। 8 নম্বৰ তথ্যটো হ'ল কেইবাটাও আক্ৰমণৰ পৰা ৰক্ষা পৰিছে মনালিছা। বছৰ বছৰ ধৰি মনালিছাক কেইবাবাৰো ক্ষতিগ্ৰস্ত আৰু আক্ৰমণ কৰা হৈছে। এটা আক্ৰমণে ছবিখনৰ বাওঁফালৰ কিলাকুটিৰ ওচৰত এটা সৰু চিন
এৰি থৈ গ'ল। আজি এই ছবিখন বুলেট প্ৰুফ গ্লাছৰ দ্বাৰা সুৰক্ষিত কৰা হৈছে। 9 নম্বৰ তথ্যটো হৈছে মনালিছাক কিনা বেচা কৰিব নোৱাৰি। মনালিছাৰ বিক্ৰীৰ বাবে নহয় আৰু ফ্ৰান্সত কিনা বা বিক্ৰী কৰাটো সম্পূৰ্ণৰূপে অবৈধ। সংগ্ৰহালয়ৰ সংগ্ৰহৰ অংশ হিচাপে ইয়াক ফ্ৰান্স চৰকাৰৰ ৰাজহুৱা সম্পত্তি বুলি গণ্য কৰা হয়। ইয়াৰ মূল্য বীমাৰ জৰিয়তে অনুমান কৰা হৈছে যদিও ছবিখন অমূল্য বুলি গণ্য কৰা হয়। আৰু শেষৰটো 10 নম্বৰ তথ্য হৈছে মনালিছা অনুপ্ৰাণিত ফেশ্বন ফ্ৰেণ্ডছ। মনালিছাই মহিলাৰ সৌন্দৰ্যৰ ধাৰাক প্ৰভাৱিত কৰিছিল। বহুতে হালধীয়া মুখৰ পাউডাৰ ব্যৱহাৰ কৰি তেওঁৰ বিখ্যাত হাঁহি আৰু সোণালী ৰংটো নকল কৰিবলৈ চেষ্টা কৰিছিল, যাৰ ফলত জনপ্ৰিয় লা জোকোণ্ডা লুকটো সৃষ্টি হ'ল। পাব্লো পিকাচোকে ধৰি অগণন শিল্পীক অনুপ্ৰাণিত কৰিছে মনালিছাই। আৰু লিঅ'নাৰ্ডো ডা ভিঞ্চিৰ অনন্য স্ফুমেটো কৌশলৰ বাবে বিখ্যাত হৈ পৰিল, যিয়ে চোকা ৰূপৰেখা ব্যৱহাৰ কৰাৰ পৰিৱৰ্তে পোহৰ আৰু ছাঁৰ মিশ্ৰণ ঘটায়। আজি বিশ্বৰ অন্যতম স্বীকৃতিপ্ৰাপ্ত শিল্পকৰ্ম। শিল্প বিশেষজ্ঞ আৰু সাধাৰণ মানুহ উভয়ৰে প্ৰিয়। এই আইকনিক মাষ্টাৰপিচ চাবলৈ প্ৰতি বছৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা লাখ লাখ লোকে লোভৰে সংগ্ৰহালয়লৈ যায়। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব, লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব। পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে। ভগৱানে আপোনালোক সকলোৰে মংগল কৰক। আজিলৈ আহোঁ। শুভৰাত্ৰি। ধন্যবাদ।